আজি মই এনেকুৱা দুটা নাম্বাৰৰ বিষয়ে ক'ম, যি দুটা নাম্বাৰে দুখীয়া মানুহক বহুত উপকৃত কৰিব। নাম্বাৰ দুটা মোৰ ভিডিঅ'ৰ স্ক্ৰীনত দিয়া আছে। এতিয়াই ছেভ কৰি ৰাখক। এটা হ'ল টোল ফ্ৰী নাম্বাৰ, আনটো হোৱাটছএপ নাম্বাৰ। 24 ঘণ্টাই উপলব্ধ। এই নাম্বাৰ দুটাৰ জৰিয়তে আপুনি ৰেচন কাৰ্ড সম্পৰ্কীয় যিকোনো অভিযোগ দাখিল কৰিব পাৰে। নাম্বাৰ দুটা ভাৰত চৰকাৰৰ খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ দ্বাৰা পৰিচালিত অন্ন সহায়তা সেৱাৰ অফিচিয়েল হেল্পলাইন নাম্বাৰ। যদি ৰেচন দোকানী আপোনাক নিৰ্ধাৰিত পৰিমাণতকৈ কম ৰেচন দিয়ে বা অধিক মূল্য দাবী কৰে, যদি ৰেচন দোকানীয়ে নিৰ্ধাৰিত সময়ত বা নিয়মীয়াভাৱে দোকান নোখোলে, যদি ৰেচন দোকানীয়ে গ্ৰাহকৰ সৈতে অশালীন বা বেয়া আচৰণ কৰে, ৰেচন কাৰ্ডৰ নাম অন্তৰ্ভুক্ত কৰা বা ইয়াক লৈ হোৱা অন্য যিকোনো খেলিমেলিৰ ক্ষেত্ৰত, এইকেইটাৰ যিকোনো এটা সমস্যাৰ সন্মুখীন হ'লে টোল ফ্ৰী নাম্বাৰত কল কৰি বা হোৱাটছএপ নাম্বাৰত মেছেজ কৰি তৎক্ষণাত অভিযোগ দাখিল কৰিব। দুখীয়া মানুহৰ কথা চিন্তা কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব। এনেকুৱা পৰামৰ্শৰ বাবে মোক ফ'ল' কৰিব পাৰে। ধন্যবাদ।